ফ'ৰ লেনত যাত্ৰা কৰিবলৈ অলপ সুবিধা হয়, সুগম হয়, কিন্তু ইয়াত অকণমান মানে ৰাস্তাটো 2 লেন কাৰণে আৰু গছ গছনি বেছি আৱৰা আৰু কি হৈছে ইলেক্ট্ৰিক তাঁৰ ওপৰে পাৰ হৈছে, ৰাতি বেছিকৈ দেখা নাযায়, সেইকাৰণে ক'ৰবাত কেতিয়াবা হয়তো নেদেখা নুশুনাকৈ ক'ৰবাত লাগিবও পাৰে বা গছ গছনিটো লাগিব পাৰে। আৰু মই ভাবিছোঁ গ্ৰাফখন যাতে নষ্ট নহয়, 3000 কিলোমিটাৰ আমি অতিক্ৰম কৰি আহিছোঁ আৰু মাত্ৰ 100 কিলোমিটাৰ 150 কিলোমিটাৰ বাকী আছে, এইকণো যাতে আমি সুকলমে পাৰ কৰিব পাৰোঁ, সেইকাৰণে ভাবিছোঁ আমি দিনৰ ভাগতে যদি আমি যাত্ৰা কৰোঁ আমি সুকলমে যাত্ৰাটো কৰিব পাৰিম বুলি ভাবিছোঁ। আমি আহি ইয়াতে গুৱাহাটীৰ পৰা আহি জখলাবন্ধা পালোঁ, জখলাবন্ধাত অকণমান এডাল ইলেক্ট্ৰিক তাঁৰ 25,000 টনৰ মানে আমাৰ ৰেলৱে ক্ৰছিং আছিলে, ৰেলৱে ক্ৰছিঙৰ যিটো ইলেক্ট্ৰিক তাঁৰ আছিলে সেই তাঁৰডাল আঁতৰাবৰ কাৰণে আমাক 48 ঘণ্টাৰ সময় লাগিলে। যিখিনি অফিচিয়েল ডকুমেণ্টছৰ কাম আছিলে সেইখিনি আমি কৰিলোঁ, পাৰ্মিশ্যন ল'লোঁ, পাৰ্মিশ্যন পোৱাৰ পিছত আজি আকৌ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। মই যিমান পাৰোঁ সোনকালে লৈ যাবলৈ চেষ্টা কৰিম, কাৰণ শিৱসাগৰবাসীও অধীৰ অপেক্ষাৰে ৰৈ আছে। ফোনৰ উপৰি ফোন আহিছে যে কেতিয়া পাবহি আৰু সকলোকে ধৰক উত্তৰ কেতিয়াবা দিবও পৰা নাই, কেতিয়াবা দিবও পাৰিছোঁ। যিসকলক উত্তৰ দিব পৰা নাই তেওঁলোকে যাতে ক্ষমা কৰি দিব, ব্যস্ততাৰ কাৰণে হয়তো মই উত্তৰ দিব পৰা নাই, কিন্তু অতি সোনকালে নিজক চেষ্টা কৰি আছোঁ যাতে মানে আজি এতিয়া ৰাতি 11টা কিমান বাজিছে, এতিয়া 11 বাজিছে, এতিয়াও আমি 15-20 কিলোমিটাৰ খোজকাঢ়ি আহি আছোঁ। আমি যিমান পাৰোঁ চেষ্টা কৰিম, কাৰণ বিহু আহি আছে, আগন্তুক 2-4 দিনৰ পিছত আমাৰ বিহু আছে, বিহু খাই লওঁ। ইমান দূৰ যাত্ৰা কৰি আহিছোঁ, আজি 26 দিন হৈছে আৰু 27 নম্বৰ দিনা চাগে গৈ আমি শিৱসাগৰ পাম। তাৰপিছত বিহু খাই আৰু বিহু খোৱাৰ পিছতে আমি কাম আৰম্ভ কৰি দিম আৰু।